Hello guys, welcome to my vlog. আজি বহুত দিনৰ মূৰত ভিডিও দিবলৈ ওলাইছো মানে তেনেকুৱা দেখুৱাবলগে একোই নাছিল তথাপি ভাবিলো কি বহুত দিন ভিডিও দিয়া নাই আজি ভিডিওটো দিও আৰু দেইদিনো মই কি কৰো আপোনালোকক হেখিনিয়ে দেখুৱা বাকি আপোনালোকে চাই যাব আৰু যদি মই নতুনকৈ ভিডিওত কিবা এড কৰিব পাৰো বা নতুনকৈ কিবা কন্টেন্ট মই যেটো বিচাৰি পোৱা আপোনালোকে মোক আইডিয়া দিব আৰু মই ট্রাই কৰিম যাতে মই হেতু বস্তু মই দেখাব পাৰো আৰু বাকি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিলে যাও মা সাগে কিবা কৰি আছে আৰু ৰাতি মই পইতা ভাত থব দিছিলো পইতা ভাত আছে না নাই চাও বাৰু এইটোত পইতা ভাত নাই এইটোত গাহৰি আছে ৰাতি গাহৰি আনিছিলে ভাইটিহতে খাইছে মই নাখাও বাৰু ইয়াত কি আছে আলু ভাজি আছে মা বনালে না নাই বাৰু ইয়াতে কি আছে ৰুটি আছে এইটো মই বিচাৰি থকা বস্তুটো হৈছে এইটো পইতা ভাত কোনে কোনেনো খাই ভাল পায় জনাবচোন আলু ভাজি আৰু পইতা ভাত দুটা খাই বহুত বেছিয়ে ভাল লাগে আৰু খোৱাৰ পিছত টোপনি লাগে এতিয়া মই বাৰু পইতা ভাতটো খাই লও খাই মিলি উঠি পেলাই আপোনালোকক দেখাই আছো আৰু বাকি কিনো কৰো ডেইলি প্ৰথমতে পেট পূজা ফিৰ কাম দুজা এটা ডায়লগ আছে ন আপোনালোকে জানে সাগে তো প্ৰথমতে মোৰ পেট পূজা কৰিলো ৰাতিপুৱা উঠি লৈছো জিওটিকে তাৰ পিছত আপোনালোকক দেখাই আছো খালো ভাতটো খালো তো মাহত গৈছে ডক্টৰ তালে মাৰ কিবা ভৰি বিষ হৈ আছে সো ফন্টি লৈ গৈছে এতিয়া ঘৰত মই অকলে তো তাৰ কাৰণে ভাবিছো কি অলপ পঢ়ি লও কাৰণ ডিএলএডৰ এক্সাম দিম বুলি পেলাই ভাবিছো তো আজি মই ম্যাথছ কৰি আছো ম্যাথছটো বহুত বেছি টান পাও তো সময় অলপ থাকোতে ম্যাথছটো চাই লও আৰু ষ্টুডেন্ট বিলাকৰ এক্সাম যেটিকে খতম হৈছে তো হিয়তৰ সামাৰ ভেকেশন চলি আছে তো হিয়তক মানে টিউশনত এনেকে নাই আৰু এটা টিউশনে আছে তো টাইম পাওতে অলপ চাই লও বাকি মই দিনটোনো কি কৰো আৰু মাহত নাই যেটিকে কিনো মাহতে কাম থৈ গৈছে এইবিলাক আপোনালোকক দেখাও দিনটো কি কৰো মই আপোনালোকে চাই থাকিব টেবুলত এনেকে কৃষ্ণ ভগৱানৰ থওঁ তাৰ পিছত ৰাধা ৰাণী কৃষ্ণ আৰু এয়া মই স্কুলত কৰিছিলো এমাহৰ কাৰণে তো তাত ষ্টুডেন্ট বিলাকে দিছে এয়া মোৰ এনেকে সজাই পেলাই ভাল লাগে বস্তুবিলাক তো তেনেকে থওঁ কিতাপ বিলাকো পঢ়ি পেলাই অৱস্থা নোহোৱা হৈ আছে গুতে মানে বেছি গৰম দিছে ন চুলি তুলি বান্ধি ললো এতিয়া মাহত নাই জিওটিকে কিনো কৰিব দিছে মা আসলতে কিছুমান কাম থৈ গৈছে বাৰু তো হেখিনি কৰো কামখিনি আৰু তাৰ পিছত গা পা ধুই লও কাৰণ ইমান গৰম দিছে মই পুটা মানি প্লান্ট ডাল বহুত বেছি ডাঙৰ হৈ গৈছে আৰু মানে কি হৈছে যে দেখাতে ইটো আছে তলত এই হিপাবোৰ দেখিছে না এইবোৰ হিপাবোৰ গতে মানে মাটিৰ তলত গৈছে মাটিৰটো পকিটো ফাটাই পেলাই তলেদি গুচি গৈছে আৰু এইবিলাক মই সান ফাৰ্মাত কাম কৰিছিলো তো তেতিয়া দিছে আৰু এই সান ফাৰ্মা বুলি পেলাই লিখাই আছে মই যাতে 6 মাহৰ কাৰণে কাম কৰিছিলো আৰু এই ফুলবিলাক এইটো দিনত বহুত বেছিয়ে ভাল লাগে কেনেদৰে ফুলিছে চাওকচোন এইটো ফুলটো যে দেখিবলৈ ইমান ধুনীয়া লাগে এইবিলাক আৰু ওপৰতো আছে আৰু এতিয়া মই মা কৰিব দিয়া কামটো কৰোগে মানে মই বেছি কাম নকৰো তো মা দুটা মানে কাম থৈ যায় তো হেকিটা নকৰিলেও বহুত বেছি গালি দিব সো কৰো আৰু মা মোক এয়া কঁঠালৰ থাকে ন গুটি আপোনালোকে খাই নে জনাবচোন কঁঠালৰ গুটি চেলাই থৈ দিব দিছে আজি মানে দালিত দি কঁঠালৰ গুটি খালে বহুত ভাল লাগে আৰু মা আৰু মই বহুত বেছি ভাল পাওঁ তো মা মানে এনেকা চেলাই থৈ দিব দিছে তো হেখিনি কাম আৰু মানুহ নাই জিওটিকে তো তাৰ কাৰণে মই বাহিৰত বহিয়ে কামখিনি কৰো মানে কোনোবা আহিলে যাতে কৰিব পাৰো আৰু এতিয়া লৈ লওঁ বাতি এটা আৰু কটাৰীখন তো তেতিয়া মানে ইয়াতে ভিজাই থব লাগিব ন তো তাৰ কাৰণে এই মাহত আহিলে গুটি চেলোৱা হৈ গ'ল আৰু এইকেইটা পিছত খাম এতিয়া চাহ খাই লওঁগে এতিয়া মানে কি চাহ পানীও খালো তাৰ পিছত মানে গা পা ধুম আৰু ইফালে এনেকে বাচন চাচন থৈছে লাইন নাছিল কাৰণে গা ধুব পৰা নাছিল বাচন ধুব পৰা নাছিল তো লাইন আহিল তো এতিয়া গাটো ধুম আৰু বাচন চাচনখিনি ধুই লওঁ তাৰ পিছত আপোনালোকৰ লগত লগ পাই আছো গা পা ধুই আহিলো এতিয়া অলপ লেট হ'ল বাৰু আপোনালোকক মই এটা বস্তু দেখুৱাও মানে কালি মোৰ পাৰ্চেল এটা আহিছিলে পাৰ্চেল মানে মোক গিফ্ট এটা দিছিলে মোৰ ফ্ৰেণ্ড এজনে তো এইটো হৈছে এই বেগটো মোৰ বহুত বেছি ভাল লাগে সবতকে বেছি মানে এইটো যোনটো আছে ন লোৱাকে সেইটোৰ কাৰণে বেছি ভাল লাগে আৰু ইয়াত স্পেচও বহুতখিনিয়ে আছে মানে
আপোনাক দেখাই আছোঁ বাৰু ইয়াতো স্পেচ মানে বহুতখিনিয়ে আছে চ' মোৰ ভাল লাগিছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে তাক মই থেংক ইউ ক'ব খুজিছোঁ যে মোক ইমান ধুনীয়া এটা মানে গিফ্ট দিয়াৰ কাৰণে তো থেংক ইউ ভাত চাত খাই পেলাই উঠিলোঁ উঠি পেলাই ভিডিঅ' কৰা নহ'ল কাৰণ মানে ব্লগ বনোৱা এনেকুৱাকৈ মানে অভ্যাস নাই চ' ভাত চাত খাই শুই দিলোঁ আৰু এতিয়া টিউশ্যন যাব ওলাইছোঁ এতিয়া গধূলি হ'ব হ'ল আৰু এটা টিউশ্যন আছে গতিকে টিউশ্যনলৈ যাওঁ টিউশ্যন কৰি পেলাই এতিয়া আহিলোঁ আৰু ইমান গৰম দিছে কাপোৰ কানি চেঞ্জ কৰি লওঁ আৰু সেই মোক আজি এটা বস্তু দি পঠাইছে মানে মোৰ য'ত টিউশ্যন কৰোঁ মোৰ টিউশ্যন কৰা ল'ৰাটোৱে তো আপোনালোকক দেখাই আছোঁ কিনো বাৰু মোক দি পঠাইছে পিছে দেখাওঁ বাৰু ইয়াৰ তলত থৈ দিছোঁ কেক কৰা মই টিউশ্যন কৰা ষ্টুডেণ্টকেইটাই এই কেক কৰা দি পঠাইছে ইমান গৰম দিছে মানে আৰু মইতো আপোনাক দেখালোৱে কি দিছে তো সিহঁতে কেক কৰা দি পঠাইছে মানে মই কেক কৰা খাই ভাল পাওঁ চ' সিহঁতে আজি কেক কৰা দি পঠাইছে মোৰ কাৰণে আৰু এইবিলাককে মৰম বুলি কয় আচলতে আৰু অলপ পিছত মই পঢ়িম বাকী এতিয়া অলপ টাইম বহোঁ কাৰণ বহুত বেছি গৰম আৰু ৰুমৰ ভিতৰত থাকি থাকিও বহুত গৰম লাগে তো আৰু এইফালে ভণ্টিও এনেকৈ বহি আছে এতিয়া মানে অলপমান বাহিৰত বহিলোঁ খুৰীহঁতো আহিছিল আৰু এতিয়া পঢ়োঁ আৰু বহুত টাইমেই হ'ল তো অলপ পঢ়া পাতিও কৰোঁ কাৰণ ৰাতি মোৰ বেছি পঢ়িব মন নাযায় তো যিমানখিনি মন যায় পঢ়োঁ বাৰু অলপ এতিয়া আমাৰ ভাত খাব মাতিছে ভাতকেইটা খাই আহোঁ তাৰপাছত শুই দিম আৰু বেলেগ এনেকুৱা কাম নাই তো এতিয়া ভাত খাবলৈ যাওঁ এতিয়া ৰাতি হৈছে আৰু ভাত খাই অলপ টাইম পঢ়িলোঁ মেলিলোঁ বাকী এতিয়া শুই দিওঁ আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব